মাটি অসমীয়া মানুহৰ মাটি বাহিৰৰ মানুহক বিক্ৰী কৰি শেষ কৰি দিছে হয়নে নহয় একদম 2 নম্বৰী কৰি পলাক পাৰি ছয়গাঁও মিৰ্জা কুকুৰমৰাৰ অসমীয়া মানুহৰ মাটি জোৰ কৰি কেইটামান দালালে 2 নম্বৰী কৰি বহুত দালাল গাঁৱে ভূঞে মেলি দি চাৰিওফালে মাটিগাল গোটেইগাল দখল কৰি এফালৰ পৰা ব্লেকমেইল কৰি সব অসমীয়া মানুহৰ মাটি এফালৰ পৰা বাহিৰৰ মানুহবিলাকক দিয়ে দিছেনে নাই এটোৰ বিৰুদ্ধে আপুনি এটা বাক্য কওক আপোনালোকক আলফা কেছত পঠাই দিব হয়নে নহয় কওক আপোনালোকে হয়নে নহয় কওক একদম এই বিজেপি চৰকাৰখনৰ দিনত আমাৰ মুখখন চিলাই কৰি দিছেনে নাই দিছে বিজেপি চৰকাৰখনৰ দিনত অসমৰ মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰীৰ নিচিনাকে কাম কৰা নাই অসমৰ মুখ্যমন্ত্ৰীজনে গুণ্ডাৰ লিডাৰৰ নিচিনাকে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা অসমৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ গুণ্ডাত পৰিণত হৈছে বিজেপিৰ গুণ্ডাগিৰিত অসমৰ কোনো মানুহ শান্তিত থাকিব পৰা নাই পাৰিছে নেকি আপোনালোকে কওক অসমৰ মানুহে ক'লে যে বাংলাদেশৰ পৰা কিয় তোমালোকে হিন্দু মানুহ আনি অসমত সংস্থাপিত কৰিব কা আমি নামানো বুলি কোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহক জেলত ভৰাই দিলে মোৰ নিচিনা মানুহক NI নেশ্যনেল ছিকিউৰিটিয়ে মানে মই যদি বাহিৰৰ পৰা কি মোৰ দেশক আক্ৰমণ কৰোঁ তেতিয়াহ'লে মোক সেইটো গোচৰ দিব লাগে মোক কি দিলে মই কাৰ বিৰোধিতা কৰাৰ কাৰণে মোক সেই গোচৰটো দি নেশ্যনেল ছিকিউৰিটি এক্টত প্ৰথমতে ধৰিলে NSA তাৰ পাছৰ পৰা কি কৰিলে NIA লগাই দি মোৰ 1 বছৰ 8 মাহ জেলত ৰাখিলে হয়নে নহয় কওক এনেকুৱা হৈ গ'ল যে এতিয়া অসমত কোনেও হিমন্তৰ বিৰুদ্ধে কথা ক'বলৈকে সাহস নকৰে হিমন্তই এনেকুৱা দাদাগিৰি কৰি দিবলৈ ধৰিলে যে হিমন্তৰ বিৰুদ্ধে যদি কোনোবাই কথা কয় লগে লগে জেল গতিকে কোনেও কথা ক'বলৈ সাহস নকৰে গাঁৱে ভূঞে নগৰে চহৰে চব মানুহৰ মুখখন হিমন্তই চিলাই দিলে হয়নে নহয় ৰাইজ হয়নে নহয় কওক আৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াইতো আমাৰ পৰা ভোট লৈছিলে মেহেংগা হতাংগে বুলি কৈ মূল্যবৃদ্ধি কমাম বুলি কৈছিলে নে নাই ভাইৰ বেহেনুৱে কি বুলি কৈছিলে ভাইৰ বেহেনুৱে কৈছিলে যে কংগ্ৰেছে ইমান বস্তুৰ দাম বঢ়াইছে আমাক ভোট দিয়ক আমি বস্তুৰ দাম কমাই দিম হয়নে নহয় তেতিয়া বিজেপিৰ লিডাৰবিলাকে ইয়াতে পিঁয়াজৰ মালা পিন্ধিছিলে আলুৰ মালা পিন্ধিছিলে হয়নে গৰু গাড়ীত উঠি এনেকৈ এই গেছ চিলিণ্ডাৰ লৈ ফুৰিছিলে তেতিয়া এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 410 টকা কেইটকা আছিলে 410 টকা 410 টকা যেতিয়া গেছ চিলিণ্ডাৰ দাম আছিলে তেতিয়া বিজেপিৰ লিডাৰে গৰু গাড়ীত গেছ চিলিণ্ডাৰ লৈ কৈছিলে যে কংগ্ৰেছে গোটেই অসমখন ভাৰতখন খাই পেলালে কৈছিলে নে তাৰ পাছত তেওঁলোকৰ যেতিয়া চৰকাৰ হ'ল তেতিয়াহ'লে কি কৰিলে 410 টকাৰ গেছ চিলিণ্ডাৰটোৰ দাম বঢ়াই কিমান কৰিলে 1152 টকা কিমান কৰিলে 1152 টকা আগতে গেছ চিলিণ্ডাৰ এটা কিনিলে আমি সাবসিডি পাওঁ আমাৰ একাউণ্টত 200 টকা সোমায় এতিয়া গেছ চিলিণ্ডাৰ 1152 টকা কিনাৰ পাছতো আপোনালোকৰ সাবসিডিটো সোমায় নে নোসোমায় যদি সোমায় তেতিয়াহ'লে 11 টকা বা 16 টকা হ'ব সোমায় নাই না বহুদিন সোমোৱাই নাই ন বহুদিন সোমোৱাই নাই 1152 টকা কৰিলে আপোনালোকে নিজে কল্পনা কৰকচোন যদি এটা গেছ চিলিণ্ডাৰৰ দাম 410 টকাৰ পৰা যদি 1152 টকা কৰে আমাৰ পাকঘৰটো কেনেকৈ চলিব অকল জুইকুৰা কিনিবৰ কাৰণে তেতিয়াহ'লে অৰুণোদয় আঁচনিটোৱে জোৰেকেহে তেনে অকল জুই কোনে হয়নে নহয় 1250 টকা দিয়ে তাকোতো অৰুণোদয় চবে পায় নেকি চবেতো নাপায় অকল এটা গেছ চিলিণ্ডাৰৰ দাম কৰি দিলে 1152 টকা 1 লিটাৰ মিঠাতেল কিনি খাইছিলো 70 টকাৰ পৰা 78 টকাৰ ভিতৰত এতিয়া 1 লিটাৰ মিঠাতেলৰ দাম 220 টকা দাম কমাই দিম মেহেংগা হতাংগে এইটো আছিলে তেওঁলোকৰ মূল শ্লোগান কিন্তু সকলো বস্তুৰ দাম বাঢ়িলে নে কমিলে মই হিমন্ত বিশ্ব শৰ্মাই দালাল ধৰিছিলে মই হিমন্ত বিশ্বক ডাইৰেক্ট ফোন মাৰি কৈছিলোঁ দাদা আপুনি ইমান দালাল ধৰি আছে মই যিমানকে আকৌ ডাঙৰ দালাল চিনি পাওঁ আপুনি এটাও ধৰা বোলে কোন নাম কৈছে মই কোনো কোনটো কি ধৰি আছিলোঁ না কংগ্ৰেছ মই কোনো কংগ্ৰেছ বোলে এড্ৰেছ আপুনি চিনি পায় বোলে এড্ৰেছ বিচাৰিব লাগে তথাপি মই দি দিছোঁ আপুনি ধৰক 2 দিনৰ ভিতৰত ধৰক হ'ব ধৰি আছোঁ এনেকৈ সেই 2 দিনটো নাহিলে কাৰণ কুকুৰ লগত চব পলিটিচিয়ানবিলাকৰ হ'ব
বুজিলে নাই? চব পলিটিচিয়ানবিলাকক এইবিলাকক মাতি দিছে, চব ফুটুৱাই দিছে। আমাৰ অসমীয়া ল'ৰাকেইটা মানে 5,000, 10,000, 20,000 টকা দালালি কৰিবলৈ পায়, গোটেই পইচাটো ফুটুৱাই খাই শেষ কৰিছে। হয়নে নহয়? তো এতিয়া পুতুৰ বিৰুদ্ধে কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ব্যৱস্থা নহয়। কিন্তু অসমীয়া ল'ৰাজনে যদি দৌৰি লৈ যায় নহয়, ৰাতি 2টা বজাত বুকুতে গুলি মাৰি দিলে নাই? বিৰাটকেইটা অসমৰ মানুহ গুলিয়াই মাৰি যায় হিমন্ত বিশ্ব শৰ্মাই। কালি বাতৰি কাকতত আহিছে, এতিয়া মই সেইটোকে পঢ়ি আছিলো। কালি বাতৰি কাকতত আহিছে সুপ্ৰিম কোৰ্টত কেছটো উঠিলে যে অসমত কোনো আইন নোহোৱাকে, বিচাৰ নোহোৱাকে মানুহ এটাক পুলিচে ধৰি নিয়ে, পুলিচে ধৰি নি কোৰ্টত জমা দিব লাগে, কোৰ্টত জমা নিদিয়ে, ৰাতি লৈ গৈ কিবা বস্তু দেখুৱাবলৈ নিছো বুলি কৈ ৰাতি বুকুতে গুলি মাৰি। এইটো চৰকাৰ হয় নেকি কওক? কোনোবা গণতান্ত্ৰিক চৰকাৰে এই কামটো কৰিব পাৰে নেকি? চৰকাৰৰ কামটো হ'ল পুলিচে ধৰিব। এতিয়াতো হিমন্ত বিশ্ব শৰ্মা OCও, হিমন্ত বিশ্ব শৰ্মা SPও, হিমন্ত বিশ্ব শৰ্মা মেজিষ্ট্ৰেটো, হিমন্ত বিশ্ব শৰ্মা গাঁৱৰ বুঢ়াও, আৰু হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ হ'ব। হয়নে নহয় আপোনালোকে? চব কাম এইটো কেছ ৰেজিষ্টাৰ হ'বনে নাই সেইটো হিমন্ত বিশ্বই ঠিক কৰিব। আমাৰ চৰকাৰৰ বিৰুদ্ধে কিবা এটা গ'লে চব কেছেই ৰেজিষ্টাৰ হ'ব। আৰু চৰকাৰক যদি বিৰুদ্ধে কোনোবাই যদি কেছ এটা দিয়ে, তেতিয়াহ'লে কোনো পৰ্যায়ে চৰকাৰৰ মানুহবিলাকৰ বিৰুদ্ধে কিবা এটা কেছ দিলে সেই কেছ আপুনি হাতবাৰ দিলেও থানাত এতিয়া ৰেজিষ্টাৰ হ'ব। হাতবাৰ দিয়ক আপুনি থানাত ৰেজিষ্টাৰ হ'ব। মুঠতে দেশখনৰ পৰা আইনৰ শাসনটো নাইকিয়া কৰি পেলালে হিমন্ত বিশ্ব শৰ্মাই অসমৰ গোটেই ৰাজনীতিটো গুণ্ডাৰ ৰাজনীতি কৰিব। মানে এইবাৰ বিজেপিয়ে কৈ আছিলে যে তেওঁলোকে 400খন আসন পাব। মোৰ বোধেৰে এতিয়া মই যিমান কথা পাতি আছো, চৰকাৰ মানে NDA 200 বা 220 ইয়াৰ ভিতৰতে সীমাবদ্ধ থাকিব যেন অনুমান হৈছে। এইবাৰ NDA চৰকাৰ গঠন কৰাটো বহুত টান কাম হ'ব। মই ভাবিছোঁ যে সেইকাৰণে মই আপোনালোকক স্পষ্ট ৰূপত কওঁ যে এইবাৰ অসমতে নহয়, গোটেই ভাৰতবৰ্ষত বিজেপিৰ বিৰুদ্ধে ঢৌ আহিছে। মানুহে এইবাৰ বিজেপিক পৰাজিত কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। এইবাৰ পাৱাৰ অফ কমন পিপল, সাধাৰণ মানুহৰ যিটো ক্ষমতা, সেই ক্ষমতা প্ৰতিপন্ন হ'ব। এইবাৰ বিজেপিৰ বিৰুদ্ধে ভাৰতৰ জনগণে নিৰ্বাচন কৰিছে, এইবাৰ বিজেপিক ভাৰতৰ জনগণে পৰাজিত কৰিব।